বানে ধোৱা চৰাইদেউৰ যি সোণাৰী আচলতে এতিয়া ছবি স্বাভাৱিক হোৱা নাই আৰু পোনে পোনে আচলতে দৃশ্য দেখুৱাম কেমেৰা অতিথ্য মৃদুলে দৃশ্যই দেখুৱাব পোনে পোনে আচলতে এয়া হৈছে সোণাৰী পৌৰসভাৰ অন্তৰ্গত 14 নং ৱাৰ্ডৰ থুকুবিল গাঁৱৰ দৃশ্য দেখুৱাইছো। এটা দুৰ্ভগীয়া পৰিয়াল আচলতে এই ঘৰটোত দুটাকৈ পৰিয়াল থাকে। এই দুটা পৰিয়ালে আচলতে সকলো হেৰুৱাইছে। এই যি বলিয়া বান এই বলিয়া বানত আচলতে তেওঁলোকে সকলো হেৰুৱাইছে। 10জনীকৈ আচলতে তেওঁলোকৰ গৰু আছিল, সেই গৰু আচলতে বানৰ পানীত উটি গৈছে আৰু সমান্তৰালভাৱে কেইবাটাও ছাগলীও আচলতে এই বলিয়া বানে উটুৱাই লৈ গৈছে পৰিয়ালটোৰ পৰা। আচলতে গাখীৰ বিক্ৰী কৰি এই গোটেই পৰিয়ালটোৱে আচলতে নিজৰ পৰিয়াল পোহপাল দি আছিল। কি ক'ব আচলতে বলিয়া বানে সকলো লৈ গ'ল, তছনছ কৰি গ'ল আপোনালোকৰ ঘৰখন, কি ক'ব এই মুহূৰ্তত? আমাৰ বিশেষকৈ একোৱে নাইকিয়া হৈ গ'ল আৰু বিশেষকৈ আমাৰ গৰু ছাগলীও গৈছে, লগতে ঘৰৰ বস্তু যি এপদ আমি কষ্ট কৰি গোটাইছিলো সেই এপদো লৈ গুচি গ'ল। আৰু আমি দিন হাজিৰা কৰা ব্যক্তি হয়, আমাৰ দুটাকে পৰিয়াল থাকে আৰু এতিয়া মানে এনেকুৱা অৱস্থা হৈছে ঘৰটোত সোমাব নোৱাৰে, বেছে গোটেই ভাগি এদায়, মানে ক'বলৈ ভাষা নাই ইয়াত। গৰু কেইজনী গৈছে? গৰু 5-6টামান গৈছে, ছাগলীও গৈছে আৰু বিশেষকৈ কাগজ পত্ৰ মোৰ নথি পত্ৰ একো নাই, চব মানে এদায় হৈ গ'ল। মানে এতিয়া চৰকাৰে যিহেতু জৰীপ চলাব এই অঞ্চলত, তেওঁলোকে ক্ষতিপূৰণ এতিয়া দিয়াৰ কথা কৈছে। যিসকল পৰিয়াল আচলতে বানত বিধ্বস্ত হ'ল, যিসকল পৰিয়ালৰ সকলো বস্তু নাইকিয়া গ'ল, আমি দেখিবলৈ পাইছো যে আপোনালোকৰ আইগৰাকী এখন কাপোৰ নাই পিন্ধিবলৈ আচলতে। বিশেষকৈ এতিয়া কাপোৰটো বিশেষকৈ নাই, কোনোবাই দিছে তাকে পিন্ধিছো। কাপোৰবোৰতো পেলাই গৈ আছো, আপোনালোকে নিশ্চয় দেখিছে। কাপোৰৰ পৰা মানে একো বস্তুৱে নাই, ইয়াত ক'বলৈ মানে ভাষা পোৱা নাই মই বিচাৰি। মানে অৱস্থা একদম আমাৰ ঘৰ বেয়া হৈ গৈছে। মানে মই এটাই আহ্বান জনাও যে আমাৰ ঘৰ নিচিনা ব্যক্তি ঘৰ মানে আপোনাৰ ঘৰ এটা যেনে তেনে হলেও মানে দিয়াৰ ব্যৱস্থা কৰিব লাগে চৰকাৰ ফালৰ পৰা। কিমান বস্তু আছিল ঘৰৰ ভিতৰত? ঘৰৰ বস্তু মানে যি এপদ আমি কষ্ট কৰি হাজিৰা কৰি, মানুহজনো বেটেৰী ৰিক্সা চলাই, বেটেৰীখনো গোটেইখন গ'ল, বাইকো যিখন আমি যেন তেনে লৈছিলো বাইকখনো গুচি গ'ল। একো মানে নাই, এতিয়া আমাৰ ইনকমৰ ৰাস্তাই নাইকিয়া হৈ গ'ল। মানে আমি এতিয়া কেনেকে কি কৰিম? মানে মই চৰকাৰৰ এটাই আহ্বান জনাও, ঘৰটোত আপোনাৰ সোমাবলৈ ভয় লগা হৈছে। গাখীৰ বিক্ৰী কৰি আপোনালোকে চলি আছে? গাখীৰ বিক্ৰী কৰি চলিছিলো আমি, যেন তেনে গাখীৰ বিক্ৰী কৰি আমি চলিছিলো। এতিয়া তাকো গৰু গুচি গ'ল গোটেইখিনি। আইগৰাকী আছে, আইগৰাকীক দেখুৱাম আচলতে পিন্ধিবলৈ। এই মুহূৰ্তত আইগৰাকী এখনো কাপোৰ নাই। আমি ডেস্কত অনুৰোধ জনাম যে এই দৃশ্য কিছু সম্পাদন কৰিব, কাৰণ আইগৰাকীৰ দেহত আচলতে কাপোৰৰ অভাৱ। এখন গামোচা লৈ আইগৰাকী আহিছে এষাৰ কম বুলি। কি ক'ব আচলতে বানে সকলো লৈ গ'ল পৰিয়ালৰ? আপোনালোকৰ দুটাকৈ পৰিয়াল আছিলে ইয়াত, গাখীৰ বিক্ৰী কৰি আপোনালোকে খাই বৈ চলি আছিল। এতিয়া বলিয়া বানে সেই গৰু কেইজনীকো লৈ গ'ল, কি ক'ব? একোৱে নাই, সকলো নিলে। আমাৰ সকলো ধ্বংস কৰিলে, নথি পত্ৰৰ পৰা আদি কৰি সকলো বস্তু একো সামৰিবলৈ নাপালো, চব লৈ গ'ল। আমাৰ কাপোৰ কানি এতিয়া হেপি বোকা পা তুলি এতিয়া ধুই আছো, তাৰমানে একো বস্তু নাই, পিন্ধিবলৈও নাই। আমাৰ সকলোৱে লৈ গ'ল। বিশেষ আমাক চৰকাৰক আহ্বান জনাইছো যে ঘৰ এটা দিয়ক আমাক। আমাৰ দুটা পৰিয়াল থাকো, এতিয়া ঘৰো নাই, আমাৰ একোৱে নাই। আমি কেনেকে থাকিম, কি কৰিম? কাপোৰ কানি মানে তুলি লেপ কেঁথা সকলোখিনি আমাৰ এদায়, বিছনা চাদৰ পৰ্যন্তকে পিন্ধিবলৈও কাপোৰ নাই, একোৱেই নাই। চব উটুৱাই লৈ গুচি গ'ল প্ৰমাণ পত্ৰ সিহঁতি। আমি একো সামৰিবলৈ নাপালো। বলিয়া বান আহিয়ে পালেহি, কোনফালে কি কৰিম? গতিকে চৰকাৰক আহ্বান জনাইছো, চৰকাৰে যাতে আমাক এইখিনি সুবিধা দিয়ে যেন। হয়, নিশ্চয়কৈ আচলতে আমি নেদেখুৱাবলগীয়া দৃশ্য আচলতে দেখুৱাবলগীয়া হৈছে, কাৰণ এওঁলোকৰ চকুত এতিয়া মাত্ৰ অশ্ৰু আৰু বুকুত এসোপা বেদনা। মাত্ৰ সাহসকেই আচলতে একমাত্ৰ সাৰথি কৰি জীয়াই থকাৰ দৰে পৰিৱেশ হৈছে। দেখুৱাম, দৃশ্য দেখুৱাব, মৃদুল দাই আচলতে দৃশ্য দেখুৱাব কেনেদৰে ঘৰৰ কাপোৰ কানিসমূহ এইবোৰ অনিষ্ট হৈছে। এইবোৰ আচলতে এক প্ৰকাৰে পেলাই দিয়া নিচিনা হৈছে, কাৰণ এইবোৰ আচলতে পুনৰ ব্যৱহাৰ উপযোগী নহয়, কাৰণ এয়া আচলতে পলকে সকলো পুতি পেলাইছে। আমি দৃশ্য দেখুৱাই গৈছো, হৃদয় বিদাৰক দৃশ্য। এই দৃশ্য হৈছে চৰাইদেউ জিলা সোণাৰী পৌৰসভা এলেকাৰ যি 14 নং ৱাৰ্ডৰ দৃশ্য। আৰু ঘৰৰ ভিতৰলৈ যাম, আচলতে ঘৰৰ ভিতৰৰ দৃশ্য কিছু দেখুৱাবলৈ যত্ন কৰিম। কেমেৰা সতীৰ্থ মৃদুলাই সমগ্ৰ দৃশ্য দেখুৱাই গৈছে, কেনেদৰে বানে আচলতে তছনছ কৰি গ'লে ঘৰটো। একো বস্তু আচলতে এপদো বস্তু আচলতে পৰিয়ালে আচলতে সামৰিবলৈ তেওঁলোক সামৰ্থ্য নহ'ল। ঘৰৰ বেৰসমূহ ভাগি গৈছে, ঘৰটো আচলতে কথমটিহে থিয় হৈ আছে। আৰু পৰিয়ালটো আচলতে এতিয়া নিশা কটাবলৈ এই ঘৰটোত আচলতে তেওঁলোকে অপাৰগত হৈছে। তেওঁলোকে ভয় কৰিছে আচলতে যিকোনো মুহূৰ্ততে ঘৰটো আচলতে পৰি যাব নেকি, এনেকুৱা এটা পৰিৱেশ আচলতে সৃষ্টি হৈছে। নিশা আপোনালোকে ক'ত থকা হৈছে? আমি LP স্কুলত আছো। ইয়াত থাকিব নাই নোৱাৰিম। আপোনাৰ ঘৰটো লৰি থাকে, মানে কি আপোনাৰ ওচৰৰ বতাহ এজাক কালি দিছে, ঘৰটো আৰু এজন দাদা আহিছিলে টাউনৰ পৰা, তেওঁ ভয়তে পলাইছে। মানে ঘৰটো মানে এনেকুৱাই কঁপিছে, মানে ভাগি পৰে বুলি আমি ওলাই গৈছো। আমি LP স্কুলতে আছো।
দেখুৱাব মৃদুলদাই দৃশ্য দেখুৱাই আছে, কেমেৰাটোতো মৃদুলদাই দৃশ্য দেখুৱাই আছে। কি পৰিৱেশ, কি ভয়ংকৰ পৰিৱেশ, আচলতে ভয়ংকৰ পৰিৱেশৰ দৃশ্য দেখুৱাইছো। এই আচলতে বান হৈ যোৱা পিছৰ পৰিৱেশ আচলতে কেনেদৰে তছনছ কৰি থৈ গ'ল বনিয়া বানে সমগ্ৰ ঘৰটো। বেৰ এখনো বেৰ আচলতে স্থিৰ অৱস্থাত নাই, এপদো বস্তু আচলতে ব্যৱহাৰ উপযোগী নহয়, এটাও কাপোৰ আচলতে পিন্ধিবলৈ পৰিয়ালটোৰ হাতত বৰ্তমান নাই। এনেদৰে আচলতে এতিয়া যি বানৰ বিভীষিকাময় পৰিৱেশ, সেই পৰিৱেশৰ পিছৰ দৃশ্য আমি দেখুৱাইছো। কিদৰে আচলতে বোকা একাঠো বোকা পৰ্যন্ত এই ঘৰটোত হৈছে আৰু সমগ্ৰ দৃশ্য আচলতে আমি দেখুৱাই গৈছো, আমি পোনপটীয়াকৈ দেখুৱাই গৈছো সমগ্ৰ দৃশ্য। কেমেৰা সতীৰ্থ মৃদুলে দেখুৱাই আছে আচলতে সমগ্ৰ দৃশ্য আচলতে কেনেদৰে আচলতে বানে তছনছ কৰি গ'লে দৰিদ্ৰ পৰিয়ালটোৰ ঘৰ। এই পৰিয়ালটো আচলতে যিকেইজনী গৰু আছিল গাই গৰু, সেই গাই গৰু কেইজনীও আচলতে বলিয়া বানে উটুৱাই লৈ গ'ল। সেই গৰুৰ গাখীৰ বিক্ৰী কৰি আচলতে পৰিয়ালটোৱে নিজৰ যি প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিছিল আৰু সেই সামগ্ৰীসমূহ আচলতে এই বলিয়া বানে উটুৱাই লৈ গ'ল। কেইবাটাও ছাগলী আচলতে লৈ গ'ল, যিসমূহ তেওঁলোকৰ নথি পত্ৰ আছিলে, এই নথি পত্ৰ আচলতে বানে উটুৱাই লৈ গ'ল।